বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই যেতিয়া কালিৰ দিনটোত সাংবাদিকক কৈছে হয় ৰাজীৱ ভৱনত লবিকেন্দ্ৰিক ৰাজনীতি চলে, তাৰ পাছতে ৰকিবুল হুছেইন লেই চেইচি সন্মুখীন হৈছে। ৰকিবুল হুছেইনক বিভিন্নজনে কটাক্ষ কৰিছে, বিভিন্নজনে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত দুগৰাকীকৈ ব্যক্তি আমি দেখুৱাইছোঁ যে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু দীপ্লু ৰঞ্জন শৰ্মাই। কি মন্তব্য কৰিছে আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। ৰকিবুলক দেখিলে কাজিৰঙাৰ গড়কেইটাই ভয় খায়, এই কথাটো কিছু সময় আগতে দিল্লীত মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। কংগ্ৰেছত টিকট বিক্ৰী কৰা বজাৰখনৰ মূল মালিক হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ কথা কোৱা হৈছে। গৌৰৱ গগৈ ফেচ, ৰকিবুল হুছেইন বেচ, এই কথাটো বিভিন্ন পক্ষই আলোচনা কৰিছে। ৰকিবুল হুছেইনে কংগ্ৰেছক থান-বান কৰিছে বুলি বিভিন্নজনে মন্তব্য কৰিছে আৰু মিয়া মানুহৰ পৃষ্ঠপোষক বুলি ৰকিবুল হুছেইনক কোৱা হৈছে। কাৰণ ভূপেন বৰা যেতিয়া বিজেপি গমন কৰিছে বা বিজেপিলৈ যাব, তাৰ পাছতেই কিন্তু ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। আমি আকৌ কৈছোঁ, ৰকিবুল হুছেইনক দেখিলে কাজিৰঙাৰ গড়কেইটাই ভয় খায়। কংগ্ৰেছত টিকট বিক্ৰী কৰা বজাৰখনৰ মূল মালিক হৈছে ৰকিবুল হুছেইন। গৌৰৱ গগৈ ফেচ, ৰকিবুল হুছেইন বেচ বুলি কোৱা হৈছে আৰু মিয়া মানুহৰ পৃষ্ঠপোষক ৰকিবুল হুছেইন। আমি ৰকিবুল হুছেইনৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। ৰকিবুল হুছেইনৰ বাবেই থান-বান হৈছে কংগ্ৰেছ দলটো। গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰকিবুল হুছেইনৰ মতে পৰিচালিত হয় অসম প্ৰদেশ কংগ্ৰেছ। এইবাৰ নিৰ্বাচনত NDAৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব APCCR অৰ্থাৎ ৰকিবুল হুছেইনৰ দলটোৰ লগত। ৰকিবুল হুছেইনৰ বাবে দেৱব্ৰত শইকীয়াও এতিয়া অতিষ্ঠ হৈছে। গৌৰৱ গগৈ এতিয়া দুই নাও দুই ভৰিত। গৌৰৱ গগৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত তেওঁৰ পোনপটীয়া যোগাযোগ নাই। তেওঁ পেৰাচুট লেণ্ডিং কৰি এতিয়া অসম চলাব বিচাৰিছে, এনেধৰণে সমালোচনা কৰিছে দীপ্লু ৰঞ্জন শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই। আৰু ইতিমধ্যে প্ৰত্যেকজন লোকে অনুধাৱন কৰিছে যে ৰকিবুল হুছেইনৰ লগত হোৱা সংঘাতৰ বাবেই ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছে। এজন ৰকিবুল হুছেইন আজিৰ দিনটোতো গৌৰৱ গগৈৰ লগত আছে আৰু সেইগৰাকী গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনক লৈ এতিয়া ৰাজনীতি কৰিব, ৰকিবুল হুছেইনক লৈ বিধানসভাৰ ৰণনীতি প্ৰস্তুত কৰিব। কৈছোঁ, গৌৰৱ গগৈ দুই নাও দুই ভৰিত আছে, কাৰণ নিৰ্বাচন চমু চাপি আহিছে। এজনকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল আঁতৰিছে, বিভিন্নজনে সমালোচনা কৰিছে। দেৱব্ৰত শইকীয়াও অতিষ্ঠ হৈছে, প্ৰদ্যুৎ বৰদলৈ অতিষ্ঠ হৈছে। এতিয়া গৌৰৱ গগৈয়ে কৰিব কি? গৌৰৱ গগৈয়ে কোনো ধৰণৰ এটা সিদ্ধান্ত ল'ব পৰা নাই, দুই নাও দুই ভৰিত আছে বুলি বিভিন্নজনে কৈছে। বিজেপিয়ে সমালোচনা কৰিছে, এনেকৈ কিন্তু কংগ্ৰেছৰ ৰাজনীতি আগবাঢ়িছে। আকৌ কৈছোঁ, এইজন গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনক লৈ এতিয়া কেনেধৰণে ৰণনীতি প্ৰস্তুত কৰে তাক লৈ কিন্তু বিভিন্নজনে প্ৰশ্ন কৰিছে। নিৰ্বাচনৰ ফলাফল কি হ'ব এতিয়াৰ পৰাই কিন্তু অনুমান কৰিব পৰা গৈছে। আৰু আজিৰ দিনটোত আন কেইবাটাও পলিটিকেল ব্ৰেকিং আহিছে, আমি সেইবোৰ শুনাম। কিন্তু তাৰ আগতে আমি ৰকিবুল হুছেইনৰ সম্পৰ্কত পবিত্ৰ মাৰ্ঘেৰিটাই কোৱা সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। কংগ্ৰেছৰ যিকোনো মানুহক সুধিলেও আপোনালোকৰ কেমেৰাৰ পিছফালে যদি সোধে কৈ দিব। আৰু সকলোৱে জানে এতিয়া যে এখন তেওঁলোকে নিৰ্বাচন, সি লাগিলে পঞ্চায়ত নিৰ্বাচনে হওক বা টাউন কমিটি নিৰ্বাচনে হওক, লোকসভাই হওক বা বিধানসভাই হওক, তেওঁলোকৰ টিকেট বা কেণ্ডিডেটছৰ যিটো টিকেটৰ এটা ডাঙৰ বৃহৎ বজাৰ বহে বুলি সকলোৱে জানে। আৰু সেই বৃহৎ বজাৰৰ মূল মালিকজন ৰকিবুল হুছেইন বুলি সকলোৱে জানে। গতিকে ৰকিবুল হুছেইনৰ দ্বাৰাই দলটো পৰিচালিত বুলি সেইটো নতুন কথা নহয়, বিজেপিৰ কথা নহয়, কংগ্ৰেছৰ নিজৰ কথা। গতিকে গৌৰৱ গগৈ এটা ফেচ, ভূপেন বৰা বা অন্য মানুহে কোৱাৰ দৰে গৌৰৱ গগৈ এটা ফেচ, কিন্তু ৰকিবুল হ'ল বেচ। গতিকে ৰকিবুল হুছেইনক বাদ দিটো আৰু কংগ্ৰেছ নহয়। গতিকে ৰকিবুল হুছেইন তেওঁলোকৰ মূল শক্তি, কাৰণ ৰকিবুল হুছেইন কেৱল APCCৰ এগৰাকী লিডাৰেই নহয়, তেওঁ সমগ্ৰ মিয়া মানুহৰ তেওঁ এগৰাকী পৃষ্ঠপোষক বুলি নিজকে দাবী কৰে। আৰু অভিলেখ সংখ্যক ভোটত
ধুবুৰীত জিকিছে এই কথাটো কংগ্ৰেছ শীৰ্ষ নেতৃত্বও জানে যে ভাৰতৰ ভিতৰতে সৰ্বাধিক ভোট পাই জিকা মানুহজন যাক মিয়া মানুহখিনিয়ে নিজৰ এজন যোগ্য প্ৰতিনিধি বুলি ভাবে তেওঁলোকক অসন্তুষ্ট কৰিতো আৰু কংগ্ৰেছ নহয় গতিকে কংগ্ৰেছৰ সেই 24টা সিটৰ বাবে গৌৰৱ গগৈ হওক বা প্ৰিয়ংকা গান্ধীয়ে হওক সকলোৱে ৰকিবুল হুছেইনক ওলোটাই তৈল্যমৰ্দন কৰিবলৈ বাধ্য গতিকে টিকেট বিতৰণৰ পৰা কোন ক'ত হ'ব ভূপেন বৰা থাকিব নাথাকে সেইবিলাক ৰকিবুল হুছেইনে নিৰূপণ কৰে আপুনি প্ৰদ্যুৎ বৰদলৈৰ পৰা দেৱব্ৰত শইকীয়ালৈকে ৰিপুণ বৰাৰ পৰা ভূপেন বৰালৈকে প্ৰাক্তন সদস্য কংগ্ৰেছৰ এই সকলো মানুহবিলাক আজিৰ তাৰিখত অতিষ্ঠ কিয় হৈছে আনকি দেৱব্ৰত শইকীয়া পৰ্যন্ত কিয় অতিষ্ঠ হৈছে অতিষ্ঠ এইকাৰণে হৈছে যে গোটেই দলটো এটা যিদৰে আগতেতো অলপ ভালে আছিল তেওঁলোকৰ পৰিয়ালবিলাকে চলায় ৰাজপুত্ৰ পৰিয়ালে এতিয়া ৰাজপুত্ৰৰ সলনি ৰকিবুল হুছেইনে চলায় গতিকে ৰকিবুল হুছেইনৰ মতে গোটেই দলটো চলায় আৰু ৰকিবুল হুছেইনৰ সনাতন সংস্কৃতিৰ প্ৰতি হিন্দু ধৰ্মৰ প্ৰতি যি বিতৃষ্ণা সেই বিতৃষ্ণাটো সকলোৱে জানেই তেওঁ বিগত সময়ছোৱাত কিদৰে কেনেকৈ কাম কৰিছিল গতিকে এতিয়া আচলতে গৌৰৱ গগৈৰ দুই নাও দুই ভৰি নিজৰ সেয়া আছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাৰ দীপ্লু ৰঞ্জন বৰাই আজি কি দীপ্লু ৰঞ্জন শৰ্মায়ো আজি ৰকিবুল হুছেইনক তোলা ধুনা দিছে ৰকিবুল হুছেইন যদি কংগ্ৰেছৰ এনেধৰণে থাকে তেনেহ'লে বিজেপিৰ ভাল হ'ব বুলি মন্তব্য কৰিছে দীপ্লু ৰঞ্জনে আমি আকৌ কৈছোঁ ৰকিবুল হুছেইনক দেখিলে কাজিৰঙাৰ গড়কেইটাই ভয় খায় বুলি তাচ্ছিল্য কৰিছে ৰকিবুল হুছেইনক কংগ্ৰেছৰ টিকট বিক্ৰী কৰা বজাৰখনৰ মূল মালিক হৈছে ৰকিবুল হুছেইন গৌৰৱ গগৈ ফেচ ৰকিবুল হুছেইন বেছ মিয়া মানুহৰ পৃষ্ঠপোষক ৰকিবুল হুছেইন এনেধৰণে মন্তব্য কৰা হৈছে আৰু দীপ্লু ৰঞ্জন শৰ্মাই কৈছে এতিয়া গৌৰৱ গগৈ নিমিত্ৰহে মাত্ৰ সকলো কাম কিন্তু ৰকিবুলে চম্ভালে ৰকিবুল হুছেইনৰ মতেই পৰিচালিত হয় কংগ্ৰেছ দলটো ৰকিবুল হুছেইন যিমান দিন কংগ্ৰেছত শাসন কৰিব সিমান বিজেপিৰ ভাল হ'ব বুলি আজি দীপ্লু ৰঞ্জন শৰ্মাই মন্তব্য কৰিছে জাতি মাটিৰ প্ৰেম থকা আকৌ কৈছোঁ জাতি মাটিৰ প্ৰেম থকা কোনো মানুহে বিবেক দংশন কৰি কংগ্ৰেছত থাকিব নোৱাৰে বুলি দীপ্লু ৰঞ্জন শৰ্মাই মন্তব্য কৰিছে APCCত নেতা থাকিব যিকেইজন নেতা থাকিব সেইকেইজন নেতা সনাতনী লোক নহ'ব বুলিও মন্তব্য কৰিছে দীপ্লু ৰঞ্জন শৰ্মাই দীপ্লু ৰঞ্জন শৰ্মাৰ মন্তব্যটো শুনাব বিচাৰিছোঁ গৌৰৱ গগৈ আজিৰ দিনত বহু সময়ত নিমিত্তেহে মাথোঁ বহু সময়ত গৌৰৱ গগৈ মাথোঁ নিমিত্তেহে আৰু এটা কথা গৌৰৱ গগৈটো মই ভাবোঁ যে ৰকিবুল হুছেইনৰ নিৰ্দেশ মানিবলৈ গৌৰৱ গগৈ অন্ততঃ নৈতিকভাৱে বা মৰেলি কোনো বেয়া নাপায় কাৰণ তেখেততো আমি সকলোখিনি জানিছোঁৱে মই এটা কথাই কৈ আছোঁ এজন ব্যক্তিৰ ওপৰত পাকিস্তানৰ লগত লিংক থকা অভিযোগটোৱে আটাইতকৈ ডাঙৰ বেয়া লগা কথা কিমান ডাঙৰ এটা কথা ভাবি চাওক এজন উপদলপতি এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুতেক গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াই মইতো এইটো ভাবোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াই যিমান পাৰে কংগ্ৰেছ শাসন কৰি গৈ থাকক আৰু কংগ্ৰেছৰ যিখিনি আজিৰ দিনতো অসমৰ জাতি মাটি ভেটিৰ প্ৰতি প্ৰেম থকা যিসকল হিন্দু মানুহ আছে লাহে লাহে সকলোখিনি নোৱাৰি নহয় থাকিব বিবেক দংশন দি কেনেকৈ ৰকিবুল হুছেইনৰ প্ৰত্যেকটো কথা মানিব যিজন ব্যক্তিৰ দিনত গড়কেইটা সুৰক্ষিত নহ'ল গতিকে এইজন ব্যক্তি মই ভাবোঁ আজিৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়া অসমবাসীৰ গণশত্ৰু হিচাপে পৰিগণিত হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰটো বিষয়ে আমি জানোৱেই একদম সন্দেহযুক্ত পাকিস্তানী লিংকত আজিৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ যেনেদৰে তেখেতৰ গোটেই বিষয়খিনি আহিছে আজিলৈকে তেওঁ ক্লিয়াৰ কৰিব পৰা নাই ইমান তেখেতে শিৰ ফুলাই কথা কৈ আছে তেখেতে 10 দিন পাকিস্তানত গৈ কি কৰিলে এইখিনিতো ক'বই নোৱাৰিলে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বাকী সকলোৱে যিটো গেং এই গেংটোৰ পৰা অসমবাসী ৰাইজে গেংটোক শুনিবলৈ পালে দীপ্লু ৰঞ্জন শৰ্মা যিগৰাকী চামগুৰিৰ বিধায়কগৰাকীয়ে কঠোৰ সমালোচনা কৰিছে ৰকিবুল হুছেইনক অসমবাসীৰ গণশত্ৰু বুলি কোৱা হৈছে ৰকিবুল হুছেইনক এতিয়া মাত্ৰ গৌৰৱ গগৈ নিমিত্ৰহে মাত্ৰ ৰকিবুল হুছেইনৰ মতে পৰিচালিত হৈছে APCC ৰকিবুল হুছেইনে যিমান পাৰে কংগ্ৰেছত শাসন কৰি থাকক ৰকিবুল হুছেইন APCCত থাকিলে লাভ হ'ব বিজেপিৰ জাতি মাটিৰ প্ৰেম থকা কোনো মানুহে বিবেক দংশন কৰি কংগ্ৰেছত থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে দীপ্লু ৰঞ্জন শৰ্মাই আৰু এই মুহূৰ্তত আন এটা খবৰ আহিছে আন এটা ব্ৰেকিং নিউজ আহিছে
এটা ব্ৰেকিং নিউজ আহিছে যি সময়ত কংগ্ৰেছক চোকা সমালোচনা কৰিছে বিজেপিয়ে সেই সময়তে বিৰোধী দলসমূহে কংগ্ৰেছক একাষৰীয়া কৰি বৈঠক অনুষ্ঠিত কৰিছে এটা বিগ পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাব বিচাৰিছোঁ আজি হোটেল গেটৱেত বিৰোধী দলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছে কংগ্ৰেছক বাদ দি এজেপি আৰু ৰাইজৰ দলৰ মাজত বৈঠক অনুষ্ঠিত হৈছে য'ত উপস্থিত আছে অখিল গগৈ লুৰিণজ্যোতি গগৈ অজিত ভূঞা জগদীশ ভূঞা মনোৰঞ্জন তালুকদাৰ তিনিটা দল আজি একত্ৰিত হৈছে তাত কিন্তু কংগ্ৰেছৰ এজনো নেতা নাই গতিকে এবাৰ কংগ্ৰেছক বাদ দি এওঁলোকৰ তিনিটা দল বা বিৰোধী দলকেইটা একত্ৰিত হ'ব নেকি বিষয়টোক লৈ চৰ্চা চলিছে কিছু সময় পাছতে আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অসমৰ ৰাইজক দেখুৱাম যে কংগ্ৰেছক বাদ দি এইবাৰ বিৰোধী দল একত্ৰিত হৈছে আৰু বৰ্তমান আলোচনা চলি আছে হোটেল গেটৱেত আমি পুনৰবাৰ ফুল প্লেটৰ জৰিয়তে খবৰ জনাব বিচাৰিছোঁ বিৰোধী দলৰ বৈঠক অনুষ্ঠিত হৈছে কংগ্ৰেছক বাদ দি ৰাইজৰ দলৰ মাজত বৈঠক অনুষ্ঠিত হৈছে য'ত উপস্থিত আছে লুৰিণজ্যোতি গগৈ অজিত ভূঞা জগদীশ ভূঞা মনোৰঞ্জন তালুকদাৰকে ধৰি কেইবাগৰাকীও নেতা দৃশ্যাংশ আহিছে বৈঠক অনুষ্ঠিত হৈছে বৈঠকৰ দৃশ্যাংশ আহিছে এই বৈঠকত কিন্তু কংগ্ৰেছ নাই কংগ্ৰেছ এতিয়া আমুৱাইছে কংগ্ৰেছৰ কাম কাজ কংগ্ৰেছৰ ৰণনীতি কংগ্ৰেছৰ অন্তদণ্ড কংগ্ৰেছৰ মাজত হোৱা বিভাজন এইবোৰ দেখি এতিয়া কংগ্ৰেছ দলটোক আমুৱাইছে বিৰোধী দলসমূহৰ কিমান আৰু ৰৈ থাকিব নিৰ্বাচন আহি পালেহিয়ে নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰিব লাগিব আৰু সেইবাবে বিৰোধী দলসমূহ এতিয়া একত্ৰিত হৈছে আৰু নিৰ্বাচনৰ বাবে সাজু হৈছে য'ত কংগ্ৰেছ দলটো কোনো এজন শীৰ্ষ বিষয়া বা শীৰ্ষ নেতৃত্বত থকা লোক তাত উপস্থিত নাই